হয়, বিহু আৰু ঝুমুৰ বিনন্দীয়ে বিশ্ব অভিলেখ কৰাৰ পিছত এইবাৰ বাগৰুম্বাৰ অভিলেখ গঢ়াৰ উদ্দেশ্যে ইতিমধ্যে বিভিন্ন প্ৰান্তত যি আখৰা সেয়া চলি আছে আৰু এই মুহূৰ্তত আমি মহানগৰী শিল্পগ্ৰামত উপস্থিত আছোঁ আৰু শিল্পগ্ৰামত দেখিবলৈ পাইছে বাগৰুম্বা নৃত্যত এইদৰে শিল্পীসকল তেওঁলোকে আখৰাত ব্যস্ত হৈছে। আমি পোনপটীয়াভাৱে ইয়াৰ সমগ্ৰ দৃশ্য এই মুহূৰ্তত আমি নিউজ লেভৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি দেখুৱাইছোঁ শিল্পগ্ৰামত দেখিবলৈ পাইছে প্ৰায় শতাধিক যি শিল্পী আছে, 5 শতাধিক শিল্পীয়ে তেওঁলোকে এইদৰে আজি অনুশীলনত নিমজ্জিত হোৱা পৰিলক্ষিত হৈছে। যিহেতু বাগৰুম্বা নৃত্যত প্ৰায় 10,000তকৈ অধিক শিল্পীয়ে তেওঁলোকে একেলগে বাগৰুম্বা নৃত্য তেওঁলোকে পৰিৱেশন কৰিব আৰু তাৰ পূৰ্বে এইদৰে যি আখৰা সেই আখৰাত ব্যস্ত হৈ থকা দেখা গৈছে শিল্পীসকলক। শিল্পগ্ৰামত আমি দেখিছোঁ খুব ধুনীয়াকৈ ৰিহাৰ্চল চলি আছে। কেতিয়াৰ পৰা প্ৰেক্টিছ আৰম্ভ হৈছে আৰু কেতিয়ালৈ চলিব? 3 দিনীয়া আৰম্ভ হৈছিলে, আজি শেষ হ'ব। তাৰপিছত যোৱাকালিৰ পৰা LIC লেভেলত হ'ব আৰু এইটো মাষ্টাৰ ট্ৰেইনিং হৈ আছে আৰু মাষ্টাৰ ট্ৰেইনাৰবিলাকে LIC লেভেলত 4 দিনকৈ আৰু কৰিব। ইয়াত মাষ্টাৰ ট্ৰেইনাৰ কিমান আছে? টোটেল ইয়াত 400 ওচৰত আছে। 400 তেওঁলোকে কৈ জিলা পৰ্যায়ত LIC লেভেলত
সিহঁতে মাষ্টাৰ ট্ৰেইনাৰবিলাকে তাতে শিকাব। এই মাষ্টাৰ ট্ৰেইনাৰবিলাকে কেতিয়াৰ পৰা তেওঁলোকে প্ৰেক্টিছটো কৰাব? 8 তাৰিখৰ পৰা 10 তাৰিখলৈকে, আকৌ ইয়াত 12 তাৰিখ আহিব সৰু সজা ষ্টেডিয়ামত। হয়, আমি দেখুৱাইছোঁ, কেমেৰা পাৰ্চন জিতু বৰুৱাই দেখুৱাই আছে খুব সুন্দৰ ৰূপত এইদৰে মাষ্টাৰ যিসকল ট্ৰেইনাৰ আছে তেওঁলোকে ইয়াত প্ৰশিক্ষণ লৈ পৰৱৰ্তী সময়ছোৱাত নিজৰ নিজৰ জিলাসমূহত তেওঁলোকে এইদৰে বাগৰুম্বা নৃত্যৰ যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ তেওঁলোকে প্ৰদান কৰিব।